আমি বিৰোধী দলসমূহৰ পৰা আমাৰ আঞ্চলিক দল আৰু আমাৰ বামপন্থী দলসমূহৰ পৰা আমি ভূপেন দাক সাক্ষাৎ কৰিবলৈ মনোৰঞ্জন দাৰ মই আহিছো। মনোৰঞ্জন তালুকদাৰ CPIMৰ বিধায়ক, সন্মানীয় আমাৰ অসম বিধানসভাৰ জ্যেষ্ঠ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু মই ৰাইজৰ দলৰ সভাপতি হিচাপে আজি বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা বিৰোধীসকলৰ তৰফৰ পৰা ভূপেন দাক সাক্ষাৎ কৰিবলৈ আহিছো। ইতিমধ্যে অলপ সময় কথা পাতিছো। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন দা আমাৰ মাজৰ পৰা আঁতৰি নাযায়। এতিয়া কংগ্ৰেছ দলৰ লগত দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত কথা চলি আছে। তেখেতক আমি একেলগতে দলৰ কথাবিলাক পাতিবৰ কাৰণে এৰি থৈ আহিছো। তেওঁলোকে অলপ কথা পাতি লওক। কিন্তু যদি কিবা কাৰণত কংগ্ৰেছত যদি সংঘাতো হয়, তথাপি মুঠতে আপোনালোকে এইটো বস্তু কোনেও নুলিয়াব যে ভূপেন দা বিজেপিলৈ যাব, এনেকুৱা ধৰণৰ কথা কোনেও যাতে নোলায়। অমিত শ্বাহ উপস্থিতিত 20 তাৰিখে যোগদান কৰিব। মানে আজিৰ দিনটোত মই আপোনালোকক এটাই কথা ক'ব পাৰো যে আমাৰ বিৰোধী দলসমূহে আমি ভূপেন বৰাক কোনো পধ্যে আমাৰ শিবিৰৰ পৰা যাবলৈ নিদিওঁ। ভূপেন দা মোৰ নিজৰ দাদাৰ নিচিনা, মোৰ অভিভাৱক। ভূপেন দাই যদি আমাক বিৰোধী দলবিলাকৰ পৰা মোক কয় যে তহঁতে দুটাহে খেলিব পাৰিবি চিট, তে দুটাই খেলিম। আমাৰ ৰিলেশ্যন তেনেকুৱা। ভূপেন দা মোৰ উপদেষ্টা হয়, ৰাজনৈতিক উপদেষ্টা হয়, মুখ্য উপদেষ্টা এজন মোৰ। মই যিকোনো সংকটত পৰিলে, ৰাজনৈতিক সংকটত পৰিলে ভূপেন দাৰ লগত কথা পাতোঁ। আৰু ভূপেন দাই সদায় পজিটিভ চিন্তাৰে আমাক দেখুৱাই দিয়ে কেনেকৈ আগবাঢ়িব লাগে। সেইকাৰণে মই ক্লিয়াৰলি আপোনালোকক এটা কথা কৈ লৈছো যে আপোনালোকে এইবিলাক কথা নুলিয়াব। ক'ত 20 তাৰিখে বিজেপিত জইন কৰিবলৈ ভূপেন দাক ইয়াত কোনোবাই যাবলৈ দিব নেকি ইয়াৰ পৰা? আহক না, মুখ্যমন্ত্ৰী আহক, প্ৰধানমন্ত্ৰী আহক, অমিত শ্বাহ আহক। ভূপেন বৰা আমাৰ লগত আছিল, আমাৰ লগত আছে আৰু ভৱিষ্যতে আমাৰ লগতে থাকিব। ভূপেন দাক কোনেনো ইয়াৰ পৰা যাবলৈ দিব? দাঙি লৈ ফুৰিম আমাৰ লগতে। আপোনালোকে কথাটো বুজা নাই। আমাৰ লগত ৰিলেশ্যন কেনেকুৱা, মনোৰঞ্জন দাৰ লগত ৰিলেশ্যন কেনেকুৱা, অখিল গগৈৰ লগত ৰিলেশ্যন কেনেকুৱা, লুৰিণজ্যোতি গগৈৰ লগত ৰিলেশ্যন কেনেকুৱা। তেওঁ অলপ আঘাতপ্ৰাপ্ত হৈছে দলৰ ভিতৰৰ কিবা এটা কথাক লৈ, গতিকে সেই কথাটোক লৈ তেওঁ অলপ আঘাতপ্ৰাপ্ত হৈছে। মই এতিয়া আমি দেৱব্ৰত শইকীয়া ডাঙৰীয়া এতিয়া কথা পাতি আছে তেওঁৰ লগত, আৰু লগত জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আছে, লগত আব্দুল খালেক আছে। তেওঁলোকৰ মাজত নিশ্চয় বুজাবুজি হ'ব। নিশ্চয় তেওঁ কংগ্ৰেছ দলতে থাকিব। আৰু যদি আপোনালোকক এইটো কনফাৰ্ম কৰি দিছো যে যদি তেখেত কংগ্ৰেছ দলত নাথাকে, কিবা কাৰণত যদি নাথাকে, তেতিয়া হ'লেও তেখেত বিজেপিলৈ নাযায়। ঘৰতে থাকিম, তেওঁক ইয়াতে দি ৰাখি দিম, পহৰা দি ৰাখি থাকিম। কেলে নিয়ে? আমাৰ বিৰোধী পক্ষৰ এটা ডাঙৰ খুঁটা হয়, এটা প্ৰধান ধৰণী হয়। মানে সেইবিলাক কংগ্ৰেছৰ ভিতৰৰ কথাটো না দাদা, আমি ক'ব নোৱাৰো। আমি একো ক'ব নোৱাৰো। সেই কংগ্ৰেছৰ ভিতৰৰ কথাটো আমি একো ক'ব নোৱাৰো। সেইবিলাকত আমি মাত নামাতো। কিন্তু আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন বৰা বিজেপিলৈ নাযায়। যদি ভূপেন বৰা বিজেপিলৈ যায়, তেতিয়াহ'লে ভূপেন বৰাক মই যাবলৈ নিদিওঁ, মই সাৱটি ধৰি ৰখাই দিম। আপোনালোকে টেনশ্যন নল'ব। মই কৈছো নহয়, খালি আপোনালোকে এনেই বাতৰি উলিয়াই নাথাকিব। আমাৰ বিৰোধী পক্ষৰ এজন ডাঙৰ লিডাৰ, তেওঁক বিজেপিলৈ যাব এইটো নকৰিব। আপোনালোকে সেইটো নুলিয়াব। যদি দৰকাৰ হয়, মই আকৌ কৈ দিলো, যদি দৰকাৰ হয়, যদি কংগ্ৰেছত তেওঁ নাথাকেই, তেতিয়াহ'লে তেওঁক আমাৰ গোটেই বিৰোধী দলবিলাকৰ আটাইতকৈ ডাঙৰ লিডাৰজন বনাই দিয়া হ'ব, আটাইতকৈ ডাঙৰ বিৰোধী দলবিলাকৰ। আৰু যদি তাৰ পাছতো তেওঁ যদি অসন্তুষ্ট হয়, তেতিয়াহ'লে আমাৰ ৰাইজৰ দলৰ সভাপতি পদটো মই তেওঁক এৰি দিম। কিন্তু ভূপেন বৰাৰ নিচিনা এজন মানুহক, ইমান অভিজ্ঞ মানুহক, ইমান দিন ধৰি যুঁজ বাগৰ কৰি থকা মানুহক, সন্মানীয় মানুহক আমি কেতিয়াও এনেকৈ আঁতৰি যাবলৈ দিব নোৱাৰো। এই কথাটো আপোনালোকে মনত ৰাখিব। মই আকৌ কৈ দিছো দেই, একদম কোনো পধ্যে কোনেও নুলিয়াব যে ভূপেন বৰা বিজেপিলৈ যাব। বিজেপিক আমি ইয়াত একদম সোমাবলৈও নিদিওঁ। আৰে কেলে যাব? যি আদৰ্শগতভাৱে বিজেপিক বিৰোধিতা কৰে,
এতিয়া মোক পৃথিৱীখন যদি হিমন্ত বিশ্ব শৰ্মাই দি দিয়ে, মোক যদি বোলে মুখ্যমন্ত্ৰী পদটো দি দিম, তই আহ, এই বুলি ক'লে মই বিজেপিলৈ যাম নেকি? ভূপেন বৰাৰ আদৰ্শটো আছে নহয়। ভূপেন বৰাই সাম্প্ৰদায়িক দল এটাক, ভূপেন বৰাই ফেচিষ্ট দল এটাক, জনগণৰ বাক স্বাধীনতা হৰণ কৰা দল এটালৈ ভূপেন বৰা কিয় যাব? ইমান দিন ধৰি বাক স্বাধীনতাৰ কৈ থকা মানুহটোৱে নাযায়। মই জানো নহয় ভূপেন দাক, মই জানো, মোৰ নিজৰ ককাই, মোৰ নিজৰ দাদা। মই আপোনালোকক কৈছো, সেইবিলাক কথাত মই সোমাবলৈ বেয়া পাইছো। সেইবিলাক কথাত মই নুসুমাও। তেখেত কিবা কাৰণত অসন্তুষ্ট হৈছে। এতিয়া আমি তেওঁৰ লগত কথা পাতিছো। ভাতৃ, মই তেখেতৰ বন্ধু, মই মোৰ মেণ্টৰ, তেওঁ মোৰ এডভাইজাৰ। তেওঁক মই কেলে যাবলৈ দিম? আৰে আপোনালোকেতো জানে যে অসমৰ জনগণৰ দল ত্যাগ কৰিছে। তেখেতৰ খং উঠি আছে যে তেখেতে আগতে কিছুমান কথা কৈছিলে, সেইকাৰণে তেখেতে কিবা অসন্তুষ্ট হৈ আছে বুলি কৈছে। এতিয়া মই নিজে শুনি আছো যে এতিয়া হেৰিও ইয়ালৈ আহিব, কি কয়, জিতেন্দ্ৰ সিঙো অহাৰ কাৰণে ফোন কৰিছে। মই নিজে শুনি আছো জিতেন্দ্ৰ সিঙো আহিব, নিশ্চয় কংগ্ৰেছ দলত ৰাখিব পাৰিব। আৰু যদি ৰাখিব নোৱাৰে তেতিয়াহ'লে আমি আছো না। ভূপেন দাক ক'ত যাব দিম নেকি? মই ভৰিটোতে ধৰি থাকিম নহয়, মই হাতখনতে ধৰি থাকিম নহয় যে ভূপেন দা ক'ত যায়, আপুনি ক'ত সাম্প্ৰদায়িক দললৈ যায়, এনেকৈ ক'ম নহয়। আপোনালোকে নিশ্চিন্ত হৈ থাকক, খালি এতিয়াই উলিয়াই নিদিব। এনে ভূপেন দাৰ ডিছক্ৰেডিটেড নকৰিব। ভূপেন দাক আপোনালোকে সাম্প্ৰদায়িক দললৈ যাব বুলি প্ৰচাৰ কৰি নিদিব। খালি ভূপেন দা নাযায়। আৰে মোৰ কনফিডেন্সটো চাওক না। এনেই মই ভিতৰৰ পৰা সোমাই আহি এনেই ক'ব পাৰিম নেকি তেনেকে? আপুনি মনোৰঞ্জন দাক সোধক, এতিয়া মনোৰঞ্জন দাক সোধক, মনোৰঞ্জন দাক সোধক। ভৱিষ্যতবাণী কৈছিলে যে ভূপেন বৰা সভাপতি হৈ থাকোতে সভাপতিৰ পৰা আঁতৰাই দিব, সেইটো হ'ল। দ্বিতীয়তে কৈছিলে যে নিৰ্বাচনৰ আগত ভূপেন বৰা বিজেপিলৈ যাব। আজিও হিমন্ত বিশ্ব শৰ্মাৰ কথা যদি ইমান যদি হয়, তেতিয়াহ'লে এই গুজৰাটত যে হেৰি কি পানীৰ পাইপে যে হেৰি গৈছিলে, কি কয়, মুছলমানৰ যে তেজ গৈছিলে, এতিয়া গৈ আছে নে নাই? যদি হিমন্ত বিশ্ব শৰ্মাৰ কথাটো আপোনালোকে ইমান শিলৰ খুঁটি বুলি ভাবে, গুজৰাটৰ পানীৰ পাইপেদি এতিয়া হেৰি গৈ আছে নে নাই? আৰু গৌৰৱ গগৈ যে পাকিস্তান লিংকটো যদি প্ৰমাণ কৰিব নোৱাৰে, তেতিয়াহ'লে যে তেওঁ ঘৰলৈকে নাযাওঁ বুলি কৈছিলে, ঘৈণীয়েকৰ ওচৰলৈকে নাযাওঁ বুলি কৈছিলে, ল'ৰা ছোৱালীৰ ওচৰলৈ নাযাওঁ বুলি কৈছিলে, এতিয়া তেওঁ যায় নে নাযায়? তেওঁ মুখ্যমন্ত্ৰী পদটো যে ত্যাগ কৰিম বুলি কৈছিলে, কৰিলে নে নাই? আৰু ইয়াৰ আগৰবাৰ যে তেওঁ 21ত ইলেকশ্যন নেখেলিম বুলি কৈছিলে, খেলিলে নে নাই? আৰু তেওঁ যে কৈছিলে যে কি কয় 21ৰ পিছত তেওঁ আৰু ৰাজনীতিত নাথাকে বুলি, তেওঁ থাকিলে নে নাই? হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মিছলীয়া মানুহ এটা পাল্লাত নপৰিব দেই কোনেও। এইটো একদম পৃথিৱীৰ 2 নম্বৰ মানুহ। অসমৰ গণশত্ৰু ৰূপে মুখ্যমন্ত্ৰী যিদিনা তেওঁ ভাগিব, তাৰ পাছত অসমত তেওঁ উপাধিটোৰ নাম হ'ব অসমৰ আটাইতকৈ ডাঙৰ গণশত্ৰু মুখ্যমন্ত্ৰীজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। দলত থাকিব, আৰু যদি কংগ্ৰেছ দলত নাথাকে তেতিয়াহ'লে তেওঁ আমাৰ বিৰোধী দলবিলাকৰ, গোটেই বিৰোধী দলবিলাকৰ মূল লিডাৰজন হ'ব। আৰু তাৰ পাছতো যদি তেখেতে কিবা অসন্তুষ্ট হয়, মই ৰাইজৰ দলৰ সভাপতি পদটো এৰি ৰাইজৰ দলৰ সভাপতি পদত ভূপেন বৰাক বহুৱাম, আৰু মই উপ সভাপতি হৈ ৰাইজৰ দলত কাম কৰিম। গুচি যায় মানে মুখ্যমন্ত্ৰীয়ে কৈছে কাইলৈ তেওঁ সাক্ষাৎ কৰিব। মুখ্যমন্ত্ৰীয়ে মানুহৰ মাজত, আমাৰ বিৰোধী দলবিলাকৰ আমাৰ যিটো আস্থা আছে মানুহৰ মাজত, সেইটো নাইকিয়া কৰিবৰ কাৰণে, অনাস্থা আনিবৰ কাৰণে এইটো কথা কৈ আছে। কোন মুখ্যমন্ত্ৰীক ভূপেন বৰাই মানে ইমান পাত্তা দিব কওকচোন? যিজন মুখ্যমন্ত্ৰী আজি আমাৰ ৰাজ্যখনৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰু, গণশত্ৰুত পৰিণত হৈছে, সেই মুখ্যমন্ত্ৰীৰ কথা কোনে ভেলু দিয়ে? আপোনালোকে নিশ্চিন্ত থাকক, ভূপেন বৰাই মুঠতে বিজেপিত জইন নকৰে। আৰু ভূপেন বৰাই বিজেপিত জইন কৰিবলৈ হ'লে মই কান্ধত লৈ ঘূৰাই ফুৰিম যে ক'ত যাব পাৰে আপুনি, নোৱাৰিব বুলি। চিন্তা নকৰে। পুনৰ সুধিছো, দল ত্যাগ কৰাটো নিজৰ সিদ্ধান্ত আৰু ব্যক্তি স্বাধীনতা, তেওঁ ক'ত যায় কি কৰে। যদি তেখেতে বিজেপিত যোগদান কৰে তেতিয়াহ'লে কংগ্ৰেছ দলৰ লগত আপোনালোকৰ মিত্ৰতা হ'বনে আৰু কেনেকৈ আগবাঢ়িব? নাই, মানে মই যিটো জানো, আপোনালোকে মিছা কথা কৈ লাভ নাই। কোনোবাই আপুনি নিউজ লাইভে এইটো কেতিয়াও নিউজ নুলিয়াব যে আমাৰ ভূপেন বৰা গৈ বিজেপিত সোমাব। ভূপেন বৰা বিজেপিত নোসোমায়, কনফাৰ্ম। আজিৰ দিনটোত কিবা এটা